নমস্কাৰ 26 জুলাই ঐতিহাসিক কাৰ্গিল বিজয় দিৱস 1999 চনৰ 26 জুলাইৰ এই ঐতিহাসিক ক্ষণতে ভাৰতীয় সেনাৰ যি শক্তি যি বীৰত্ব আৰু অসীম যি তেওঁলোকৰ আত্মত্যাগৰ সেই দেশভক্তিৰ ভাৱেৰে কাৰ্গিলৰ বৰফাবৃত দুৰ্গম পাহাৰৰ উচ্চ শিখৰত তিৰংগা উৰুৱাই বিজয়ৰ ইতিহাস ৰচনা কৰিছিল আজিৰ এই বিশেষ দিনটোতে এই বিজয় দিৱস সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমৰ বাবেও সিমানেই গৌৰৱৰ বিষয় এই দিনটিত এই কাৰ্গিলৰ এই যুদ্ধত আমি বহু আপোনজনক হেৰুৱাইছিলোঁ তেওঁলোকে নিজৰ দেশক যেনেধৰণে ভাল পাইছিল দেশভক্তি ভাৱেৰে তেওঁলোকে আগুৱাই আহিছিল সেইবাবে আমি সকলোৱে তেওঁলোকৰ যি ত্যাগ সেই বলিদানক সেই শ্বহীদসকলক আমি সদায় চিৰস্মৰণ কৰোঁ আৰু তেওঁলোককে স্মৰণ কৰি ডিডি অসমে আয়োজন কৰা এই বিশেষ অনুষ্ঠান কাৰ্গিল বিজয় দিৱসক আজি আপোনালোকৰ সন্মুখলৈ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ কাৰ্গিল বিজয় দিৱসৰ বহু ঘটনা আছে যিসমূহ ঘটনা প্ৰত্যক্ষদৰ্শীৰ মুখৰ পৰা আজি আমি গম পাম আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী ডাঙৰীয়া আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ বহু স্বাগতম জনাইছোঁ লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ ধন্যবাদ আমাৰ লগত আজি আছে কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাকো আজিৰ এই বিশেষ দিনটিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ যিহেতু আজি এক বিশেষ দিন এই দিনৰ লগত আমি আজি বহু কথা আমি সাক্ষী হ'বলৈ গৈ আছোঁ কাৰণ সেই দিৱসটোৰ লগত ছাৰ আপুনি প্ৰত্যক্ষদৰ্শী আছিলে গতিকে আমি কিজানি বহু কথা আমি নজনা কথাও আপোনাৰ পৰা আজি জানিম কিন্তু প্ৰথমে মোৰ প্ৰথমটো প্ৰশ্নই হৈছে আপোনাৰ মনত কাৰ্গিল দিৱসৰ তাৎপৰ্য কি ধন্যবাদ মনালিছা 1999 চনৰ যিটো ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিলত যুদ্ধ হৈছিলে এই যুদ্ধখন আৰম্ভ হৈছিলে 3 মে 1999 চন আৰু 2 মাহ 3 সপ্তাহ আৰু 2 দিন ইমান দীঘলীয়াকৈ এই যুদ্ধখন চলিছিলে আৰু যুদ্ধখনৰ অন্ত পৰিছিলে 26 জুলাই 1999 চন যুদ্ধত ভাৰত সম্পূৰ্ণৰূপে বিজয়ী হ'ল আৰু পাকিস্তান সেনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰিলে এই সময়ত চলোৱা এই সামৰিক অভিযানটোৰ নামো অপাৰেশ্যন বিজয় আছিলে আৰু যিহেতুকে পাকিস্তান সেনাৰ ওপৰত সম্পূৰ্ণৰূপে বিজয় লাভ কৰা হৈছিলে গতিকে এই দিনটোক বিজয় দিৱস হিচাপেও পালন কৰা হয় গতিকে কাৰ্গিল বিজয় দিৱস সেই বছৰৰ পৰাই সেই বছৰৰ পিছত তাৰ পৰৱৰ্তী বছৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্গিল দিৱস হিচাপে পালন কৰা হয় এই দিৱসটো এটা বিশেষ তাৎপৰ্য আছে এই যুদ্ধখনত ভাৰতীয় সেনাৰ বীৰ 527 জন সৈনিকে নিজৰ আত্মবলিদান দি শ্বহীদ হ'ল আৰু তাৰ লগতে 1363 জন আহত হ'ল অৱশ্যে পাকিস্তানৰ 600তকৈও অধিক সৈনিক নিহত হ'ল আৰু প্ৰায় 1500 সৈনিক তাত আহত হৈছিলে এই যে আমাৰ 527 গৰাকী শ্বহীদ হ'ল এই আজিৰ এই দিৱসটোত বিশেষকৈ এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় গতিকে এই সুযোগতে মই আমাৰ এই বীৰ শ্বহীদসকলক জ্ঞাত অজ্ঞাত সকলো শ্বহীদকে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু লগতে এষাৰ কথাও ক'ব খুজিছোঁ চাওক শ্বহীদৰ এটা বিশেষ তাৎপৰ্য আছে কাৰণ যেতিয়া এজন সৈনিক শ্বহীদ হোৱাৰ লগে লগে তেওঁ আচলতে অমৰ হৈ যায় কি কাৰণে অমৰ হয় কাৰণ সেই শ্বহীদ হোৱা ব্যক্তিজনক তেওঁলোকৰ পৰিয়ালৰ সকলোৱে লৈ যিমান দুখ কৰে তাতকৈ বেছি তেওঁক লৈ পেলাই গৌৰৱ কৰে মাতৃয়ে পুত্ৰক লৈ স্ত্ৰীয়ে স্বামীক লৈ বা ল'ৰা ছোৱালীয়ে
দেউতাকক লৈ পেলাই সিমানখিনি গৌৰৱ কৰে যে সেই মানুহজন শ্বহীদ হ'ল ঠিক তেনেধৰণে তেওঁৰ নিজৰ অকল পৰিয়ালেই নহয় গোটেই সমস্ত এলেকাটোৰ কাৰণে গাঁওখনৰ কাৰণে বা ৰাজ্যখনৰ কাৰণে বা গোটেই সমস্ত ভাৰতবৰ্ষৰ কাৰণে এটা প্ৰতীক হৈ পৰে কিহৰ প্ৰতীক যে দেশপ্ৰেমৰ প্ৰতীক যে দেশপ্ৰেমৰ নিজৰ আত্মবলিদান দি কেনেকৈ দেশপ্ৰেম পালন কৰিব লাগে তাৰ প্ৰতীক সেই আজি কাৰ্গিল বিজয় দিৱসত আমি সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি আগবঢ়াওঁ হয় এই ক্ষেত্ৰত মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ পৰাও এই একেই প্ৰশ্ন তাৎপৰ্য আপুনি কি ভাবে প্ৰথমতে আজিৰ দিনত মই কাৰ্গিলৰ বীৰ শ্বহীদ সেই 527 জন বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব খুজিছোঁ কিন্তু আমি কাৰ্গিলৰ কথা যেতিয়া কওঁ তেতিয়া আমাৰ মনত তললিঙৰ কথা আহে দ্ৰাছৰ কথা আহে টাইগাৰ হিলৰ কথা আহে কিন্তু মই ভাবোঁ যে সেই জাগাসকলৰ লগত আমি খুমটাইৰ কথাও পাতিব লাগিব গোলাঘাটৰ কথাও পাতিব লাগিব নলবাৰীৰ কথাও পাতিব লাগিব বৰপেটাৰ কথাও পাতিব লাগিব আৰু তেনেধৰণে আমাৰ দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন গাঁও বিভিন্ন টাউনৰ কথাও পাতিব লাগিব য'ৰ পৰা এই বীৰ সন্তানসকল ওলাই আহিছিল আৰু আমি শলাগিব লাগিব সেই মাতৃ পিতৃ যোনে নিজৰ ল'ৰা ছোৱালীক পঠাইছিল এই ভাৰতীয় সেনাত আৰু কাৰ্গিলৰ যুদ্ধলৈ কাৰণ বহুতে পঠাইছিল কিন্তু এনেকুৱা অৱস্থা হৈছে যে আজি 27 বছৰ হ'ল হয়তো খুমটাইৰ কিছু গাঁৱত বা হয়তো হাৰিয়ানাৰ ঝজ্জৰ জিলাত হয়তো কোনো মাতৃয়ে এতিয়ালৈকে নিজৰ বীৰ শ্বহীদ সন্তান উভতি আহিব বুলি এটা বুকুত আশা ৰাখিছে গতিকে সেইসকলক মই কৃতজ্ঞতা জনাইছোঁ বিশেষকৈ মাতৃ পিতৃক কৃতজ্ঞতা জনাইছোঁ আৰু শ্বহীদসকলক মই সোঁৱৰিছোঁ কাৰণ কাৰ্গিল যুদ্ধখন মই ভাবোঁ ভাৰতৰ কাৰণে এখন ঐতিহাসিক বিজয় আছিল আৰু সেইকাৰণে আমি সেইটো বিজয় দিৱস বুলি কওঁ কাৰণ কথাটো হ'ল যে পাকিস্তানৰ সৈনিক আহি উচ্চ যোনবোৰ পিক আছিল পিকত বহি আছিল আৰু আপুনি চাই যদি সেই প্ৰায় 16,000ৰ পৰা 18,000 ফিটৰ ওখ বৰফ গোটেইফালে বৰফ আৰু সেই তেনেকুৱা পৰিস্থিতিত ভাৰতীয় সৈনিকে যি সাহসিকতা দেখালে সেইটো কিন্তু অতুলনীয় আৰু সেইকাৰণে মই সকলোকে সোঁৱৰিছোঁ সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু এই ভাৰতীয় সেনাৰ যি বীৰ গাথা সেইটো মই ভাবোঁ যে আমাৰ স্কুল কলেজ সকলোতে এইখিনি কোৱা উচিত আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে এই প্ৰগ্ৰামটো কৰি সেই বীৰ শ্বহীদসকলক আপোনালোকে স্মৰণ কৰিছে ধন্যবাদ ছাৰ আমি দৰ্শকসকলেও নিশ্চয় আৰু আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু বহু কথা জানিবলৈ কাৰণ এই যুদ্ধখন লৈ সঁচাকৈয়ে বহু কথা আমি ইতিমধ্যে শুনিছোঁ কিন্তু আজি যিহেতু আপোনালোক আমাৰ লগত আছে সেই কিছুমান মুহূৰ্ত নিশ্চয় আমি আৰু সুন্দৰকৈ আমাৰ চকুৰ আগত ভাহি উঠিব যেতিয়া আপুনি ক'ব এই যুদ্ধখনক লৈ আন এটা মোৰ প্ৰশ্ন হৈছে যে আচলতে কি কাৰণে কাৰ্গিল যুদ্ধখন হৈছিল এইটো এটা ডাঙৰ কথা কাৰণ আমি কাৰ্গিল যুদ্ধ বুলি শুনি আছোঁ কিন্তু উঠি অহা প্ৰজন্মই আচলতে ইয়াৰ ডেফ্টলৈ যাব লাগে যে ইয়াৰ মূল আঁৰৰ ঘটনাটো কি আছিল আমি ভাৰতীয়সকলে প্ৰস্তুত কিমান আছিলোঁ কিন্তু তেওঁলোকে কিমান আগৰ পৰাই এই কাৰ্গিল যুদ্ধৰ বাবে ৰেডি হৈ আছিলে এনেকুৱা ধৰণৰ বহু কথা উঠি অহা প্ৰজন্মকো আমি জনাব লাগে আৰু আমাৰ আচলতে উদ্দেশ্যটো সেইটোৱে হয় গতিকে মোৰ প্ৰশ্ন হৈছে কাৰ্গিল যুদ্ধ হৈছিল কিয় আৰু এই যুদ্ধত পাকিস্তানৰ মূল উদ্দেশ্য কি আছিলে চাওক কাৰ্গিল যুদ্ধখন হৈছিলে 1999 চনত আৰু ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা হৈছিলে 1947 চনত ইতিমধ্যে 1947 চনৰ পৰা 1999 চনৰ মাজত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিবাৰ যুদ্ধ হ'ল 47 চনত পাকিস্তানে বিশ্বাসঘাতক কৰি যি ভাৰতৰ ওপৰত আক্ৰমণ কৰি কাশ্মীৰৰ এটা অংশ তেওঁলোকৰ অধিকৃত কৰিলে এতিয়াও সেই অংশটো তেওঁলোকৰ অধিকৃতেই হৈ আছে যিটোক আমি পাক অধিকৃত কাশ্মীৰ বুলি কওঁ
আৰু তাৰপিছত 1965 চনতো তেওঁলোকে তেনেকুৱা ধৰণৰ এটা আক্ৰমণ কৰিছিলে, কিন্তু মুখ থেকে চাকাই উভতি যাব লগা হ'ল, কাৰণ ভাৰতীয় সেনাৰ সন্মুখত সম্পূৰ্ণৰূপে পৰাজিত হ'ল। তাৰপিছতে আহিলে 1971 চন। 71 চনৰ যিটো পূব পাকিস্তানত যিখন যুদ্ধ হ'ল ভাৰত আৰু পাকিস্তান সেনাৰ মাজত, তাত পাকিস্তান সেনা সম্পূৰ্ণৰূপে পৰাজিত হ'ল আৰু ভাৰতীয় সেনাই সেই পূব পাকিস্তান দেশখনেই মেপৰ পৰা মচি দিলে আৰু তাত এখন নতুন দেশ গঠন কৰিলে, সেইখন হ'ল বাংলাদেশ। তাত 93,000 পাকিস্তান সৈনিকক তাত যুদ্ধবন্দী বনাইছিলে। এইটো এটা একদম সমগ্ৰ পৃথিৱীৰ সন্মুখত তেওঁলোকৰ নাক কটা যোৱা এটা অভিজ্ঞতা, যিটো তেওঁলোকে কেতিয়াও পাহৰি যাব নোৱাৰে। গতিকে সেই তেতিয়া 71 চনৰ পিছৰ পৰা তেওঁলোকে সদায় সুযোগ বিচাৰি আছে যে ভাৰতৰ ওপৰত প্ৰতিশোধ কেনেকৈ লোৱা যায়, কিন্তু এই ইমান সোনকালে প্ৰতিশোধ ল'ব নোৱাৰিলে। এইটো কাৰণে নোৱাৰিলে যে তাৰ পিছতে মাত্ৰ 3 বছৰ পিছতে 1974 চনত ভাৰতে ইতিমধ্যে পৰমাণু শক্তি পৰীক্ষা কৰি পেলাই সফলতাৰে পৰীক্ষা কৰি এটা পৰমাণু শক্তি সম্পন্ন দেশ হ'ল। তাৰপিছত তেওঁলোকে অলপ ভয় খালে যে এতিয়া ডাইৰেক্টলি ভাৰতক আক্ৰমণ কৰিব নোৱাৰে। তাৰপিছত কিছুদিন গ'ল, তাৰপিছতে 1984 চনত চিয়াচিন লৈ পেলাই এটা বিবাদ আৰম্ভ হ'ল আৰু সেই চিয়াচিন বিবাদতো ভাৰতীয় সেনাই পাকিস্তান সেনাই একো কৰিব পৰাৰ আগতে সম্পূৰ্ণ চিয়াচিনখন নিজৰ কবলত লৈ পেলাই ভাৰতৰ বনাই পেলালে। তাতো পাকিস্তান আকৌ তেওঁলোকৰ নাক কাটা গ'ল। গতিকে তাৰ পিছৰ পৰা তেওঁলোকে যেনে তেনে এই বস্তুটো কেনেকৈ ভাৰতৰ ওপৰত প্ৰতিশোধ ল'ব পাৰে তাৰ ছদ্ম যুদ্ধৰ আৰম্ভ কৰিলে আৰু 1989 চনত কাশ্মীৰত প্ৰথমবাৰৰ বাবে তেওঁলোকে কাশ্মীৰৰ যিখিনি মুছলমান পপুলেশ্যন সেইখিনিক যেনে তেনে উচতাই দি এটা তেওঁলোকক আতংকবাদী আৰু উগ্ৰবাদী বনাই গোটেই দেশখনত অশান্তি বিয়পাবলৈ আৰম্ভ কৰিলে। সেইখিনি সময়ত এটা ভৌগোলিক স্থিতি ভাৰতৰ কাৰণে এনেকুৱা ধৰণৰ আছিলে যে আমাৰ যিটো লাডাখ অঞ্চললৈ যাবলৈ মাত্ৰ এটাই ৰাস্তা আছিলে, সেইটো ৰাস্তা হ'ল নেশ্যনেল হাইৱে 1A আৰু এই নেশ্যনেল হাইৱে 1A টো শ্ৰীনগৰৰ পৰা লেহলৈ যোৱা নেশ্যনেল হাইৱেটো আৰু এইটো প্ৰায় 419 কিলোমিটাৰ দীঘল নেশ্যনেল হাইৱে, বেছ দীঘল। আৰু এইটো এই কাশ্মীৰৰ কাৰ্গিল, দ্ৰাছ, মস্কো এই এৰিয়াবিলাকৰ মাজেদি যায়। এই এৰিয়াবিলাকৰ মাজেদি যেতিয়া যায় তেতিয়া এই ৰাস্তাটো উত্তৰ পাৰে LC আৰু ৰাস্তাটোৰ মাজত মাত্ৰ কেইটামান শৃংগ। এই শৃংগবোৰৰ এটা পাৰে লাইন অফ কণ্ট্ৰল আৰু আনটো পাৰে হ'ল এই ৰাস্তাটো। গতিকে পাকিস্তানে এইটো ভাবিলে যে যদি এই শৃংগকেইটা তেওঁলোকে দখল কৰি ল'ব পাৰে তেনেহ'লে ভাৰতে এই ৰাস্তাটো আৰু ব্যৱহাৰ কৰিব নোৱাৰিব, আৰু যদি ৰাস্তাটো ব্যৱহাৰ কৰিব নোৱাৰে তেনেহ'লে লাডাখত যি ভাৰতীয় সৈন্য আছে তেওঁলোকৰ যোগান ব্যৱস্থা একেবাৰে নষ্ট হৈ যাব আৰু তেতিয়াহ'লে চিয়াচিনতো তেওঁলোকে আৰু যুঁজিব নোৱাৰা হ'ব, আৰু সেইটো হ'লে চিয়াচিনখন ভাৰতৰ পৰা তেওঁলোকে আকৌ কাঢ়ি লৈ যাব। আৰু লগতে এই যে যিহেতুকে এইটো একেবাৰে কাশ্মীৰৰ লগত লাগি থকা এলেকা, গতিকে তেওঁলোকে ব্লেমটো দিব পাৰে যে এইটো আমি একো কৰা নাই, এইটো কাশ্মীৰৰ যিবিলাক উগ্ৰবাদী, যিবিলাক সন্ত্ৰাসবাদী, যিবিলাক আতংকবাদী তেওঁলোকে কৰা এটা কাম। তেনেকুৱা ধৰণকে এটা পৰিকল্পনা কৰি পেলাই তেওঁলোকে অবৈধভাৱে অতৰ্কিতে এই লাইন অফ কণ্ট্ৰল অতিক্ৰম কৰি ৰাস্তা আৰু লাইন অফ কণ্ট্ৰলৰ মাজত যিবিলাক শৃংগ আছিল তাতে 132টা শৃংগ, এটা দুটা নহয়, 132টা। এইটো বহুত দিন লাগিছে তেওঁলোকৰ এইখিনি কাম কৰোঁতে। এই গোটেইকেইটা আহি পেলাই তাত বহি ল'লে। অকল বহাই নহয়, তাত তেওঁলোকে প্ৰপাৰ ডিফেন্সেছ বনালে, মানে যিবিলাক বাংকাৰ হয় বাংকাৰ বনালে, বাংকাৰৰ সন্মুখত তাঁৰ কাটা লগালে, তাঁৰ কাটাৰ আগত মাইনফিল্ড লগালে, আৰু তাত এনেকুৱা ধৰণৰ আধুনিক অস্ত্ৰ শস্ত্ৰ, তেতিয়া 1999 চনৰ প্ৰযুক্তি ইমান আধুনিক নাছিলে, তথাপিতো তেতিয়াৰ দিনতে তাত তেওঁলোকে ড্ৰোন আনিছিলে, তেওঁলোকে এণ্টি এয়াৰক্ৰাফ্ট হেণ্ড হেল্ড মিছাইল যিবিলাক মানে কান্ধতে কেৰি কৰি লৈ যাব পাৰি এণ্টি এয়াৰক্ৰাফ্ট
ৰোলত ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা ধৰণৰ অস্ত্ৰ আনিছিলে যে এনেকুৱা ধৰণৰ ৰেডাৰ আছে যিটোৰে যদি ভাৰতৰ কোনো অঞ্চলৰ পৰা আৰ্টিলাৰী গান ফায়াৰ কৰে তাৰ লোকেশ্যনটো একদম পিন পইণ্ট কৰিব পাৰে ANTPQ ৰেডাৰ বুলি কয় সেই ANTPQ ৰেডাৰো তাত লগাইছিলে গতিকে ইমান অস্ত্ৰ শস্ত্ৰৰে সেই সহজিত তেওঁলোকে গোটেই জেগাখিনি অকুপাই কৰিলে আৰু ভাৰতে গমেই নাপালে কাৰণ সেইখিনি শান্তিপূৰ্ণ জেগা আমাৰ তাত কি পাকিস্তানে কিবা এটা কৰিব বুলি চিন্তা কৰিবলগীয়া একো কথা নাছিলে 3 মে'ত যেতিয়া তাৰ লোকেল চিভিলিয়ানখিনি আহি পেলাই ক'লে যে ওপৰত এনেকুৱা গতিবিধি চলিছে তেতিয়াহে ভাৰতে গম পালে যে এনেকুৱা ঘটনা এটা হ'ল আৰু তাৰ পিছতহে তেওঁলোকক তাৰ পৰা উলিয়াই দিবলৈ ভাৰতে যি অভিযান আৰম্ভ কৰিলে সেই অভিযানটোৰ নামেই দিছিলে অপাৰেশ্যন বিজয় আৰু সেই গোটেই কাৰ্গিল যুদ্ধখন সেইটো কাৰণেই হৈছিলে খুব সুন্দৰকৈ কথাখিনি আপুনি বুজাই দিলে আৰু আমি আচলতে আপুনি যেতিয়া কথাখিনি কৈ আছে চকুৰ আগত সকলো ভাহি আহিছে কাৰণ আমি বিভিন্ন তথ্যচিত্ৰসমূহ চাইছিলোঁ সেইখিনি সময়ৰ যিখিনি ফুটেজ আমি বিভিন্ন সময়ত আমি দেখা পাওঁ কিন্তু চোৱা আৰু কথাখিনি কোৱাৰ লগত আমি এটা কানেক্ট কৰিব পাৰিছোঁ মই ভাবোঁ যে এইখিনি কথাই পুনৰবাৰ কৈছোঁ যে দেশভক্তিৰ যিটো এটা ভাৱ আমি ক'ব নোৱাৰাকৈ আমাৰ প্ৰত্যেকৰে ভিতৰতে উমি জ্বলি থাকে উঠি অহা প্ৰজন্মক আচলতে টেকনিকেলিয়ে হওক বা সকলো ফালৰ পৰা এই দিশত আৰু আকৰ্ষিত কৰিব বুলি আমি ভাবোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনালৈ এটা প্ৰশ্ন সুধিব ওলাইছোঁ সামৰিক দৃষ্টিভংগীৰে চালে অপাৰেশ্যন বিজয় ছাৰে যেনেকৈ ক'লে যে গমেই পোৱা নাছিলে ইমানখিনি পাকিস্তানে মনে মনে তেওঁলোকে প্লেন কৰিছিলে ইমান সমূহ উচ্চ শৃংগত তেওঁলোকে অকুপাই কৰিছিলে তথাপিওতো ভাৰতে জয় হ'ল সেইখিনি সময়ত ইমান বেছি টেকন'লজিও নাছিলে তথাপিও জয় হৈছে এইটো ইমান সহজ কথা নহয় গতিকে আপোনাৰ মতে ইয়াৰ মূল কাৰণসমূহ কি বুলি ভাবে মই ভাবোঁ প্ৰধান বা মূল কাৰণ হ'ল যে আমাৰ দেশৰ জনতা আমাৰ দেশৰ মানুহ একত্ৰিত হ'ল আৰু বিশেষকৈ সৈনিকৰ যে মনোবল বঢ়ালে মই ভাবোঁ সেইটো প্ৰধান কাৰণ কাৰ্গিল যুদ্ধত যোন গৈছে সকলোৱে জানিছিল যে প্ৰত্যেক দেশবাসী আমাৰ লগত আছে দ্বিতীয়তে মই ভাবোঁ যে ভাৰতীয় সেনা আৰু বিশেষকৈ ভাৰতীয় সৈনিকৰ যি বীৰত্ব সেই বীৰত্বই কিন্তু আমাক এই জয় সম্ভৱ কৰালে তৃতীয়তে ভাৰতীয় স্থলসেনা নৌসেনা আৰু বায়ুসেনাৰ যি সন্মিলন বা কোঅৰ্ডিনেশ্যন হৈছিল সেইটো কিন্তু মই ভাবোঁ যে সেইটো বিশেষকৈ মই ভাবোঁ এটা কাৰণ যাৰ কাৰণে আমি এই জয়লাভ কৰিলোঁ কাৰণ আমি যেতিয়া কাৰ্গিল যুদ্ধৰ কথা কওঁ তেতিয়াহ'লে আমি অপাৰেশ্যন বিজয় বুলি কওঁ স্থলসেনাৰ যোনখিনি হেৰি হয় এয়াৰফ'ৰ্চে অপাৰেশ্যন সফেদ সাগৰ বুলি কৰিছিল আৰু তাৰ লগতে কাৰণ আমি ভাবোঁ যে নৌসেনাৰ কাৰ্গিলৰ লগত কি সংলগ্ন আছে বা কি কৰে নৌসেনাই কিন্তু অপাৰেশ্যন তলৱাৰ বুলি কৰিছিল অপাৰেশ্যন এটা আৰু সেই অপাৰেশ্যন তলৱাৰ সেইটো কৰাচী যোনটো পোৰ্ট আছে বন্দৰ আছে তাৰ ওপৰত প্ৰেছাৰ পৰিছিল গতিকে পাকিস্তানৰ সেনাই নিজৰ সৈনিকক দক্ষিণৰ পৰা উত্তৰলৈ আনিব পৰা নাছিল আৰু এটা ভাবুকি আছিল যে কাৰ্গিলত সিহঁতে যদি আৰু বেছি কিবা কৰে তেতিয়াহ'লে হয়তো আমাৰ নৌসেনাই কৰাচী বন্দৰটো সেইটো বন্ধ কৰি দিব ধ্বংস কৰি দিব ব্লক কৰি দিব আৰু লগতে লাহোৰৰ ফালেও আমি এটা প্ৰেছাৰ দিছিলোঁ গতিকে মই ভাবোঁ তৃতীয় কথাটো যোনটো মই ক'লোঁ যে ভাৰতীয় স্থলসেনা বায়ুসেনা আৰু লগতে যদি মই কওঁ নৌসেনা একত্ৰিত হৈ যি কৰিলে সেইটো এটা কাৰণ আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে ভাৰতীয় সেনাৰ যি প্ৰশিক্ষণ আৰু যি কৌশল আছিল সেইটোৱে কিন্তু এইটো সম্ভৱ কৰিলে কাৰণ বীৰত্ব এটা ঠাইত কিন্তু তাৰ লগত কৌশলো লাগিব আৰু তাৰ লগত আমাৰ তাত তেতিয়া যি প্ৰযুক্তি বা যি অস্ত্ৰ শস্ত্ৰ আছিল সেইটোৰ কিন্তু সদুপয়োগ কৰি পেলাই আমি এইটো সম্ভৱ কৰালোঁ আৰু বিশেষকৈ ইয়াত আমি ক'ব লাগিব যে ব'ফৰ্চ গান যোনটো আমি কওঁ ব'ফৰ্চ FH-77 সেই গানটো কিন্তু মই ভাবোঁ সেইটোৱে কিন্তু আমাক বহুত সহায় কৰিলে
গতিকে এই গোটেইখিনি চালে এই বিজয়টো সম্ভৱ হৈছিল হয় এইখিনিতে আৰু এটা প্ৰশ্ন আহিলে আমি যিখিনি জানো যে কাৰ্গিলৰ যিখিনি জেগাত যুদ্ধ হৈছিল বহুত কম পৰিসৰৰ মাজত যুদ্ধ হৈছিল আৰু সেইখিনি একদম দুৰ্গম অঞ্চল আছিল সেই ইমান কম পৰিসৰৰ মাজত কি কাৰণে যুদ্ধখন হৈছিল সেই দুৰ্গম কাৰণ তাত সকলোখিনি সুবিধা নাছিল যাতায়াতৰো বহুত কষ্ট আছিল কাৰণ সেইখিনি সময়ত হঠাতে আপুনি মেইন জেগাৰ পৰা অস্ত্ৰ শস্ত্ৰ আনিবলৈ তাতে এটাই ৰাস্তা ব্যৱহাৰ হৈছিল গতিকে এইটোৰ বিষয়েও অকমান কথা আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যেতিয়া মই যুদ্ধ কিয় হৈছিলে কৈছিলোঁ যিটো ক্ৰনলজি ক'লোঁ তাত 1989 চনত অলৰেডি পাকিস্তানে ছদ্মযুদ্ধ আৰম্ভ কৰি পেলাই কাশ্মীৰ ঘাটিত আতংকবাদ আৰু সন্ত্ৰাসবাদৰ সৃষ্টি কৰিলে কিন্তু তেতিয়ালৈকেও তেওঁলোক ভয়তে আছিলে কাৰণ ভাৰত তেতিয়াও পৰমাণু শক্তি সম্পন্ন দেশ আৰু তেওঁলোক নহয় 1998 চন তাৰমানে কাৰ্গিল যুদ্ধৰ এবছৰ আগৰ কথা 1998 চনত ভাৰতে দ্বিতীয় পৰমাণু বোমৰ পৰীক্ষা কৰিলে সফলতাৰে আৰু ভাৰত একদম সম্পূৰ্ণৰূপে পৰমাণু শক্তি দেশ হিচাপে নিজৰ স্থিতি কৰি তুলিলে ঠিক তাৰ পিছতে পাকিস্তানেও পৰমাণু শক্তি বোম বিস্ফোৰণ কৰি তাৰ পৰীক্ষা কৰিলে আৰু তেওঁলোকে নিজকে পৰমাণু শক্তি সম্পন্ন দেশ বুলি ঘোষিত কৰিলে আৰু লগতে তেওঁলোকে এটা ক'লে যে যদি নেক্সট টাইম ভাৰতে যদি পাকিস্তানক আক্ৰমণ কৰে বা কিবা কৰে তেনেহ'লে ভাৰতৰ ওপৰত পৰমাণু বম পেলাব ইয়াৰ আগতে যিটো ভাৰতৰ ৰণনীতি আছিলে ভাৰতৰ ৰণনীতিত সদায় কয় 71 চনত আমি ইমান ভালকৈ জিকিছোঁ নেক্সট টাইম যদি পাকিস্তানে কিবা কৰে পাকিস্তানক এটেক এনেকুৱা ধৰণকৈ কৰা হ'ব আক্ৰমণ এনেকুৱাকৈ কৰা হ'ব যে পাকিস্তান দুফাল কৰি পাকিস্তানক শেষ কৰি দিব যে একদম মানে পাকিস্তান সম্পূৰ্ণৰূপে এইবাৰ শেষ কৰি পেলাব কিন্তু যেতিয়া এই পৰমাণু শক্তিৰ ইকুৱেশ্যনটো আহি গ'ল নতুনকৈ তেতিয়া আকৌ ৰণনীতি চেঞ্জ কৰিব লগা হ'ল তেতিয়া ৰণনীতি আকৌ সলনি কৰিলে তেতিয়া ৰণনীতি হ'ল যে নহয় এতিয়া আমি মাত্ৰ সিমানখিনিলৈকেহে যুঁজিম যেতিয়ালৈকে তেওঁলোকে পৰমাণু শক্তি ব্যৱহাৰ কৰা পৰিস্থিতি নাহে তাৰমানে এইটো এটা সীমিত যুদ্ধ লিমিটেড ৱাৰ লিমিটেড ৱাৰ কৰিবলৈ হ'লে এতিয়া কিমানখিনি সোমাই গ'লে লিমিটেড হ'ব বা কিমানখিনি বহলকৈ কৰিলে লিমিটেড হ'ব সেইটোতো ক'তো লেখা নাই সেইটো এটা নিজেই ভাবি চিন্তি উলিয়াবলগীয়া কথা যেতিয়া কাৰ্গিলত এই গম পালে যে এই 132টা এনেকুৱা শৃংগ তেওঁলোকে অধিকৃত কৰি পেলাই তাত বহি আছে তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিলে অটল বিহাৰী বাজপেয়ী তেখেতে এইটো নিৰ্ণয় ল'লে যে আমাৰ ৰাজনৈতিকভাৱে যে যুদ্ধ এনেকুৱাকৈ হ'ব যে য'ৰ পৰা তেওঁলোকে য'ত সোমাইছে অকল তাৰ পৰাহে তেওঁলোকক বাহিৰ কৰোৱা হ'ব আৰু আমি লাইন অফ কণ্ট্ৰল ক্ৰছ নকৰোঁ গতিকে যিহেতুকে লাইন অফ কণ্ট্ৰল ক্ৰছ নকৰে গতিকে বহলে অকল সেই যিমানখিনি ঠাইত তেওঁলোকে অকুপাই কৰিছিলে অকল সিমানখিনি ঠাইতে যুদ্ধখন সীমিত হ'ল আৰু ডেফটত যে কিমান দূৰলৈকে যাব সেইটো নিৰ্ণয় কৰা গ'ল যে অকল লাইন অফ কণ্ট্ৰললৈকে হয় এইমাত্ৰকে কৰ্ণেল ভট্টাচাৰ্যই ক'লে যে অপাৰেশ্যন সফেদ সাগৰ এয়াৰফ'ৰ্চে কৰিছিলে এয়াৰফ'ৰ্চৰ কাৰণে বহুত ডাঙৰ কথা হ'ল কাৰণ এয়াৰফ'ৰ্চে যদি এটা শৃংগ আক্ৰমণ কৰিব লগা হয় ওপৰতে এনেকৈ ঘূৰোঁতে LC ক্ৰছ হৈ যাব কিন্তু তেওঁলোকে ক্ৰছ কৰিব নোৱাৰিছিলে কিমান কনষ্ট্ৰেইনৰ মাজত কৰিব লগা হৈছিলে গতিকে এই গোটেই যুদ্ধখন তেনেকুৱা ধৰণে তাত একেবাৰে সীমিত হৈ থাকিলে যিটো অকল LCৰ মাজতেই নহয় আৰু LCৰো এটা বিশেষ অংশ সেইটো বনিস্পটত যদি আপুনি চাই যে অপাৰেশ্যন সিন্দুৰত কি হৈছিলে অপাৰেশ্যন সিন্দুৰতো পাকিস্তানে ভাবি আছিলে যে যেতিয়া 99তেই ক্ৰছ কৰিব নোৱাৰিলে বালাকোটত ক্ৰছ কৰিব নোৱাৰিলে এতিয়া উৰিত ক্ৰছ কৰিব নোৱাৰিলে এতিয়া আৰু কি কৰিব গতিকে তেওঁলোকে ভাবিছিলে যে ভাৰতবৰ্ষই আৰু LC বাহিৰত কেতিয়াও পাকিস্তানৰ হাত নলগায় তেওঁলোকে ভাবিছিলে যে য'ত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে পাঞ্জাবত আৰম্ভ হৈ যায় আৰু জম্মুৰ শেষৰ পিনৰ পৰা আৰম্ভ হৈ যায় চাউথলৈ যে ইণ্টাৰনেশ্যনেল বৰ্ডাৰত ভাৰতে আৰু কেতিয়াও হাত নলগায় কিন্তু এইবাৰ অপাৰেশ্যন সিন্দুৰত সেইটো একেবাৰে ভাৰতবৰ্ষ নাইকিয়া কৰিলে কিন্তু সেইখিনি সময়ত কথাটো বেলেগ আছিলে সেইখিনি সময়ত সেইকাৰণে তাতে
একেবাৰে সীমিত যুদ্ধ হৈছিল সঁচাকৈ কিছু ক্ষেত্ৰত কিমান কষ্ট হয়। আৰু সেইখিনি সময়ত টেকন'লজিৰ লগত হয়। এই গোটেইখিনি ৰণনীতিৰ কথা যিটো আপুনি ক'লে ৰণনীতি আচলতে আগৰ লগত হঠাৎ ৰণনীতি নিশ্চয় হঠাৎ সেই পৰিৱৰ্তন হৈছিল কাৰণ চিটুৱেশ্যনে সেইটো কৈছিল চিটুৱেশ্যনে সেইটো হ'ল আপুনি কিছু মুহূৰ্ত আগতে মই বাৰু এইটো কথালৈ আহি আছোঁ মই মনোবলৰ কথা এটা সুধিব লাগিছোঁ ছাৰে এইমাত্ৰ কথা কৈছিল যে সেইখিনি সময়ত যিটো মনোবল এখন ইমান সন্মুখত এখন যুদ্ধ ভাৰত পাকিস্তানৰ আগমুহূৰ্তলৈকে কোনেও গম পোৱা নাছিল গতিকে সেই ক্ষেত্ৰত হাজাৰ অভিজ্ঞ হ'লেও মনোবল এটা বেলেগ বস্তু সেই মনোবলটো কেনেকৈ তেওঁলোকক আগবঢ়াই যোৱাত সহায় কৰিছিল কেনেধৰণৰ এটা পৰিস্থিতিয়ে তেওঁলোকক আৰু অধিক দৃঢ় কৰি তুলিছিল কিছু কথা আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখোঁ যে ভাৰতীয় সেনা প্ৰশিক্ষণৰ ফালৰ পৰা আমাৰ সুন্দৰ প্ৰশিক্ষণ দিয়া হয় এক নম্বৰ দ্বিতীয়তে ইউনিট বুলি আমি যোনটো কওঁ সেইটো কথা ইউনিটৰ ইজ্জত বুলি কওঁ সেইটো তাত গতিকে ইউনিটৰ সন্মানৰ কাৰণে কিন্তু প্ৰত্যেক ইউনিটৰ জৱান সেই ইউনিটৰ সন্মানৰ কাৰণে যুঁজ দিয়ে আৰু লগতে দুটা কথা আৰু ক'ব লাগিব যে ভাৰতীয় সেনাত সদায় অফিচাৰে আগভাগ লয় অফিচাৰ্ছ লিড ফ্ৰম দ্য ফ্ৰণ্ট আৰু সেই সময়ত এনেকুৱা অৱস্থা আছিল যে আমি জানিছিলোঁ যে ভাৰতৰ প্ৰত্যেকজন জনতা আমাৰ লগত আছে আৰু ফেইলিয়াৰ ইজ নট এন অপশ্যন গতিকে সেইকাৰণে দৃঢ়তাৰে সবল শক্তিৰ লগত সাহসেৰে আমি আগবাঢ়ি গৈছোঁ হয় আমাৰ হাতত সময় কমি আহিছে ছাৰ শেষত মই এটা প্ৰশ্ন সুধিব ওলাইছোঁ আপুনি প্ৰত্যক্ষদৰ্শী আছিলে সেই মুহূৰ্তৰ যুদ্ধখনত নিশ্চয় এনে এটা মুহূৰ্ত আজি আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব এনে কিছু ব্যক্তিৰ বিষয়ে আপুনি জনাব বিচাৰিব যিটো আমিও আশাৰে অপেক্ষা কৰি আছোঁ চাওক বহুত বীৰত্বৰ কাহিনী আছে কিন্তু আমাৰ দৰ্শকে শুনিও ভাল পাব হয় মই আমাৰ অসমৰ বীৰ সন্তান কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰৰ কাহিনীটো কওঁ কেপ্টেইন বীৰ চক্ৰৰ জিন্তু গগৈ বীৰ চক্ৰ তেওঁ পষ্টেড আছিলে 17 গাৰোৱাল ৰাইফল বুলি তেওঁলোকক যিটো সেইখিনি সময়ত টাস্ক দিয়া গ'ল সেইদিনাখনৰ টাস্কটোত এখন বাটালিক ছেক্টৰত পাহাৰ এখন আছিলে জুবেৰ হিলছ সেই জুবেৰ হিলছত এটা শৃংগ সেই শৃংগটোক কেপচাৰ কৰিব লাগে আৰু তেওঁলোকে এইটো নিৰ্ণয় ল'লে যে আক্ৰমণ তিনিফালৰ পৰা হ'ব গতিকে আৰু তিনিটা ফালৰ পৰা মাত্ৰ 3টা প্লেটুন যাব এটা প্লেটুন মানুহ 30-34 জন মানুহৰ এটা সংখ্যা আৰু প্ৰত্যেকটো এজন অফিচাৰে লিড কৰিব যেনেকৈ কৰ্ণেল ভট্টাচাৰ্যই ক'লে আমাৰ ইয়াং অফিচাৰবিলাকে সদায় যুদ্ধত লিড কৰে তেনেকুৱাকৈ এটা প্লেটুন কেপ্টেইন জিন্তু গগৈয়ে লিড কৰিছিলে আৰু ইমান দুৰ্গম ঠাই তাত যাবলৈ জেগা নাই শত্ৰুৰ ওপৰত বহি আছে তলৰ পৰা আক্ৰমণ কৰিব লাগিব এই জুবেৰ হিলৰ হাইট আছিলে 14,000 অলপমান বেছি কিন্তু তাৰ ওপৰত আৰু এটা শৃংগ আছিলে জুবেৰ OP বুলি অবজাৰভেশ্যন পোষ্ট বুলি সেইটো প্ৰায় 16,000 ফুটত তাৰ পৰাও গোটেই চাই থাকে এওঁলোকে তলৰ পৰা য'ৰ পৰা ক্লাইম্ব কৰিব লগা হৈছিলে সেইটো প্ৰায় মাত্ৰ আছিলে 11,000 ফুট মানে 3,000 ফুট তেওঁলোকে ক্লাইম্ব কৰি পেলাই ওপৰলৈ উঠিব লাগিব তো দিনততো সম্ভৱ নহয় এইটো আক্ৰমণ ৰাতিহে হ'ব লাগিব গতিকে একে ৰাতিৰ ভিতৰতে তেওঁলোকে তলৰ পৰা ওপৰ পাব লাগিব আৰু ৰাতিপুৱাৰ আগতেই গৈ পেলাই আক্ৰমণ কৰি পেলাই শত্ৰুক পৰাস্ত কৰিব লাগিব নহ'লে দিন হৈ গ'লে শত্ৰুৱে বাংকাৰৰ পৰা একেবাৰে এইম কৰি পেলাই গুলি মাৰিব ৰাতিটো এইম কৰি গুলি মাৰিব নোৱাৰে নহয় শব্দ এটা শুনিলে সেইফালে গুলি এটা মাৰিব কিন্তু এইম কৰি মাৰিব নোৱাৰে নহয় গতিকে তেওঁলোকে যেতিয়া তাৰ পৰা আৰম্ভ কৰিলে তিনিওটা প্লেটুনে ৰাতি ঠিক পুৱাব হৈছে আৰু তাৰ আগে জিন্তু গগৈ এইটো কথা গম পালে যে বাকী দুটা প্লেটুনৰ এডভান্স ইমান হোৱা নাই গতিকে তেওঁলোক ওপৰ নাপায়গৈ কিন্তু এওঁ গম পাইছে যে মই ওপৰত পাবগৈ পাৰোঁ গতিকে তেওঁৰ দুটা অপশ্যন আছিলে যে তেওঁ ৰখি দিব নেকি নেক্সট ৰাতি আকৌ একেলগে যাব কিন্তু তেতিয়ালৈকে শত্ৰুৱে আকৌ তেওঁলোকৰ পজিশ্যনটো বেছি কনচলিডেট কৰি পেলাই বেছি ষ্ট্ৰং কৰি পেলাব গতিকে তেওঁ ডিচিশ্যন ল'লে যে নহয় মই নিজে আক্ৰমণ কৰিম ওপৰত
তেওঁ আগুৱাই গ'ল তেওঁৰ প্লেটুনটো লৈ পেলাই যেতিয়া তেওঁ ওপৰ পালে প্ৰথমটো বাংকাৰত আক্ৰমণ কৰোঁতেই এইটো একদম সন্মুখতে ওলালে হাতাহাতি যুদ্ধ হ'ল হাতাহাতি যুদ্ধত জিন্তু গগৈয়ে নিজৰ হাতেৰে 2জন পাকিস্তান সৈনিকক হত্যা কৰিছে তাৰপিছত তেওঁ যেতিয়া নেক্সট বাংকাৰটোৰ পিনে আগুৱাই যাব ল'লে তেতিয়া যাব লওঁতে সেইটো বাংকাৰৰ পৰা অহা LMG বাষ্ট এটা তেওঁৰ একদম এইখিনি সোলাৰ প্লেক্স বুলি কয় সোলাৰ প্লেক্সৰ ওচৰত তেওঁ সেই আঘাত হৈ তাত পৰি গ'ল পৰি যোৱা স্বত্তেও তেওঁ কিন্তু নিৰ্দেশ দিবলৈ নেৰিলে তাৰ পৰাই তেওঁ নিৰ্দেশ দি পেলাই তেওঁৰ বাকী যিখিনি সৈনিক আছিলে তেওঁলোকে সেই দ্বিতীয় বাংকাৰটো আক্ৰমণ কৰি বিজয় কৰিলে আৰু তৃতীয়টো গোটেই সেই টপৰ যিখিনি অংশ তেওঁ আক্ৰমণ কৰিব লগা আছিলে সেইখিনি কেপচাৰ কৰিলে ইতিমধ্যে তেওঁ ইমান ব্লিডিং হ'ল যে তেওঁ তাৰ পৰা আৰু তাতেই তেওঁ শ্বহীদ হ'ল কিন্তু তেওঁ শ্বহীদ হোৱাৰ ফলত এটা কথা হ'ল যে জুবেৰ হিলৰ সেইটো অংশ ভাৰতীয় সেনা কেপচাৰ কৰিলে যদি সেই ৰাতি গৈ পেলাই সেইটো অংশ কেপচাৰ নকৰিলে হয় তেনে নেক্সট ৰাতি বাকী দুটা অংশ ইমান উজুকে কেপচাৰ কৰিব নোৱাৰিলে হয় নেক্সট ৰাতি বাকী দুটা প্লেটুনো ওপৰলৈ আহি পেলাই ইয়াতকৈ বহুত কম কেজুৱেলিটি লৈ পেলাই বাকীকেইটা হেৰি গতিকে সেইজন বীৰত্বক স্বীকৃতি দি ভাৰত চৰকাৰে তেওঁক বীৰ চক্ৰ প্ৰদান কৰিছে এইটো আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা দুখ কৰাতকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ ইমান সাহসী আৰু তাৰ লগতেতো আৰু বহুজন আছে আমি বৰপেটাৰ উদ্ধৱ দাস আছিলে তেখেতেও শ্বহীদ হৈছিলে এনেধৰণৰ বহু লোক আছে সময় আচলতে আমাৰ কম কিন্তু ক'বলগীয়া বহু কথা আছে এই বিষয়সমূহৰ ওপৰত আৰু ভালকৈ আমি আলোচনা কৰিম কিন্তু পুনৰবাৰ কাৰ্গিল যুদ্ধৰ প্ৰত্যেকজন শ্বহীদলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি বিচাৰোঁ তেওঁলোক পুনৰ আমাৰ এইখন দেশতে জন্ম লওক আমাৰ মাতৃভূমিৰ প্ৰতি তেওঁলোকৰ যি মৰম সেই মৰমক উঠি অহা প্ৰজন্মৰ আদৰ্শ হওক আৰু আজি এই অনুষ্ঠানটিত ইমান সুন্দৰকৈ স্বচক্ষুৱে দেখা আপোনালোকৰ মনৰ কথা ভাৰতীয় সেনাবাহিনীৰ কথা ইমান সুন্দৰকৈ যেতিয়া কৈছে আপোনালোকলৈ আমি চিৰকৃতজ্ঞ পুনৰবাৰ আপোনালোকলৈ বহু বহু অভিনন্দন আৰু দৰ্শকসকল আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই বনালী চাই ইয়াতে বিদায় লৈছোঁ নমস্কাৰ